দৰঙত বগা চাউলৰ কলা ব্যৱসায় চলোৱাৰ অভিযোগ ৰাইচ মিল থানাৰ বিপৰীতে বহিৰাজ্যৰ পৰা ক্ৰয় কৰা বগা চাউল চৰকাৰক ব্ৰেকত কৰ ফাঁকি দিয়াৰ অভিযোগ ৰাইচ মিলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে দৰঙত বগা চাউলৰ কলা ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপিত হৈছে অভিযোগ মতে ধুলা আৰক্ষী থানাৰ অন্তৰ্গত 2 নং ঠেকেৰাবাৰীস্থিত মা কামাখ্যাৰ ৰাইচ মিলত অবৈধ পন্থাৰে বহিৰাজ্যৰ পৰা বগা চাউল ক্ৰয় কৰি চলাইছে অবৈধ ব্যৱসায় উল্লেখযোগ্য আছে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাইচ মিলসমূহে কৃষকৰ পৰা ধান ক্ৰয় কৰি মিলত চাউল বনাই চৰকাৰী অধীনস্থ এফচিআই লৈ ৰপ্তানি কৰিব লাগিব কিন্তু একাংশ ৰাইচ মিল কৰ্তৃপক্ষই অবৈধ পন্থাৰে বহিৰাজ্যৰ পৰা বগা চাউল ক্ৰয় কৰি সেই চাউল পুনৰ মেলিং কৰি এফচিআইত ৰপ্তানি কৰি আহিছে উল্লেখযোগ্য আছে ৰাইচ মিল কৰ্তৃপক্ষই চৰকাৰীভাৱে বিদ্যুৎ মাচুল কমিছন আৰু নিৰ্ধাৰিত মূল্য ইত্যাদিৰ বাবদ চৰকাৰী ৰাজ সাহায্য লাভ কৰে যদিও উক্ত ৰাজ সাহায্য লাভৰ বৃহৎ কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে মা কামাখ্যাৰ ৰাইচ মিলখনে থলুৱা কৃষকৰ ধান ক্ৰয় নকৰি পশ্চিমবংগৰ পৰা চাউল ক্ৰয় কৰি চাউলখিনি পুনৰ মিলিং কৰি বিভিন্ন ঠাইত বিক্ৰী কৰি আহিছে এজন কামাখ্যাৰ ৰাইচ মিলৰ স্বত্বাধিকাৰী সাজিদুল ইছলামে এই অবৈধ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে অভিযোগৰ ভিত্তিত শনিবাৰে বিয়লি সাপ্লাই অফিচাৰ আৰু আৰক্ষী অভিযান চলাই চাউলৰ নমুনা সংগ্ৰহ কৰি লৈ যায় এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদে দিন ধৰি আমি এটা গম পাওঁ যে পিডিএছৰ চাউলৰ কেলেংকাৰী এটা হৈ আছে বৃহৎ এটা সিন্ডিকেট চলি আছে আৰু এইটো বিশেষকৈ ৰাইচ মিলৰ জৰিয়তে ৰাইচ মিলৰ তেওঁলোকে ট্ৰেড লাইচেন্স বনাই লয় প্ৰথমতে তেওঁলোকে ধান কিনি ইয়াতে ভাঙিব পাৰে আৰু চাউলটো বাহিৰৰ পৰা আনিব পৰা তেওঁলোকৰ এটা লমছ আছে কিন্তু আমি যিখিনি গম পাওঁ যে এখন ৰাইচ মিলত সাধাৰণতে বাহিৰৰ চাউল ৱেষ্ট বেংগলৰ চাউল ইয়াতে সোমোৱাৰ কোনো প্ৰশ্নই নাই আমি অসমৰ বহুত মানুহ কৃষি কাৰ্যত জড়িত আজি অসমখন এটা কৃষি প্ৰধান ৰাজ্য ইয়াত হাজাৰ হাজাৰ কুইণ্টলে ধান উৎপাদন হয় সেই ধান এই মিলৰ মালিকসকলে কিয় নিকিনে তেওঁলোকে এই ধান কিনা বাদ দি তেওঁলোকে ৱেষ্ট বেংগলৰ পৰা চাউল কিয় কিনিবলগীয়া হয় ইয়াৰ এটা ৰহস্য আছে ইয়াত এটা বৃহৎ সিন্ডিকেট আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ ইয়াৰ এটা তদন্ত হ'ব লাগে আৰু দৰং জিলাৰ আমি যিটো ৰাইচ মিলত আজি উপস্থিত হৈ যিটো আপোনালোকেও আহিছে আমি দেখিছোঁ যে ৱেষ্ট বেংগলৰ তেওঁলোক চাউল কিনি আনিছে আৰু ৱেষ্ট বেংগলৰ চাউল কিনি আনি তেওঁলোকে এই চাউলটোকে ৰিপিট মেনুফেকচাৰিং কৰি তেওঁলোকে এইটো আপোনাৰ এফচিআইলৈ তেওঁলোকে প্ৰেৰণ কৰে তো যেহেতু এফচিআইলৈ এই চাউলটোৱে প্ৰেৰণ কৰে আল্টিমেটলি ইয়াত যে এটা বৃহৎ এটা সিন্ডিকেট চলি আছে এইটো চিৰ সত্য কথা আৰু এই সিন্ডিকেটৰ লগত দৰং জিলাৰ বিয়াগুম বিষয়া যিসকল এই গোটেই মিলটোৰ লগত জড়িত হৈ থাকে এফচিআইৰ লগত জড়িত হৈ থাকে জিলা প্ৰশাসন জড়িত হৈ থাকে তেওঁলোকৰ ইয়াত বিভাগম বিষয়াসকলে জড়িত থকাৰ 100% আমাৰ সন্দেহ আছে কাৰণ আপোনালোকে জানে যে আমি এই বিষয়টোলৈ ইতিমধ্যে জিলা উপায়ুক্ত ডাঙৰীয়াক আমি অৱগত কৰাইছোঁ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ তদন্তৰ দাবী জনাইছোঁ আৰু এই গোটেই ঘটনাটো জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি জনাইছিলোঁ কিন্তু আমি 2 ঘণ্টা আগত জনাইছোঁ বা 3 ঘণ্টা আগত জনাইছোঁ ইয়াতে আহি মোটামুটি 3 ঘণ্টা পিছত তেওঁলোকে আহি পাইছে গতিকে আল্টিমেটলি দেখা যায় যে তেওঁলোকৰ তৎপৰতা যিটো সময়ত যেনেকুৱা ধৰণৰ তৎপৰতা থাকিব লাগে সেইটো তেওঁলোকে ইয়াতে আমাৰ দৃষ্টিগোচৰ হোৱা নাই দ্বিতীয় কথাটো হৈছে তেওঁলোকে ৰাজহ ফাঁকি দিয়াৰ এটা সাংঘাতিক মানে যিটো ৰাজসাহায্য তেওঁলোকে পায় এটা কমিশ্যন পায় সেই ধৰণৰ ইয়াতে যদি তদন্ত কৰা যায় দেখা যাব যে ইয়াতে ৰাজসাহায্য ফাঁকি হোৱা এটা দৃষ্টিগোচৰ হৈছে গতিকে জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ আৰু বিশেষকৈ আমি ডিটিএছক ডাঙৰীয়াক আহ্বান জনাইছোঁ তেখেত যদি ইয়াত উপস্থিত আছে তেখেতে তন্নকৈ প্ৰায় 6 মান্থৰ তেওঁলোকৰ এভৰি আপডেট তেওঁলোকে যদি চেক কৰে তেতিয়াহ'লে জুলুঙাৰ মেকুৰীটো ওলাই পৰিব ইয়াতে কিমান বৃহৎ পৰিমাণৰ এটা সিন্ডিকেট দুৰ্নীতি চলি আছে গতিকে আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিছোঁ ছাপ্লাই মিনিষ্টাৰক আমি দৃষ্টিগোচৰ কৰিছোঁ লগতে জিলা উপায়ুক্ত ডাঙৰীয়াক আমি দৃষ্টিগোচৰ কৰিছোঁ যে এই গোটেই বিষয়টো তদন্ত মৰ্মে বিহিত ব্যৱস্থা গ্ৰহণ কৰক এই ৰাইচ মিলটো একচুৱেলি ইয়াত মা কামাখ্যা ট্ৰেডিং ৰাইচ মিল বুলি ইয়াত উল্লেখ আছে আমি এইখিনিয়ে জানো আৰু বাকী অনাৰটো বিভিন্নজনে থাকে আৰু তেওঁলোকৰ এটা ট্ৰাষ্টৰ নিচিনাকৈ তেওঁলোকে এটা বনাই লয় এটা ট্ৰেড লাইচেঞ্চ যেতিয়া বনায় 4-5জন ইয়াতে জড়িত যিহেতু এইটো আপোনাৰ গভৰ্ণমেণ্টৰ এটা বেনিফিট পায় গতিকে বেনিফিট পাবলৈ হ'লে তেওঁলোকৰ এটা কমিটি থাকে এইটো এজন ব্যক্তি নহয় তেওঁলোকৰ কেইবাজনো কমিটি আছে মোৰ দৃষ্টিগোচৰ হৈছে সেই কমিটিটোতো এনেকুৱা ধৰণৰ যে মানুহ সোমাইছে যিবিলাকে মানে এই ধৰণৰ ৰাজসাহায্য পাব নালাগে
এই ধৰণৰ ৰাজসাহায্য পাব নালাগে তেওঁলোকেও এই মেইলটোৰ বা যিটো তেওঁলোকে বনাইছে কমিটি সেই কমিটিত তেওঁলোকৰ মেম্বাৰ আছে নেকি এনেকুৱা আমাৰ সন্দেহ আছে গতিকে এইটো তদন্ত কৰাৰ প্ৰয়োজন আছে নাই তাৰমানে আচলতে কি জানে ৰাজসাহায্য কিছুমান নিৰ্দিষ্ট ব্যক্তিয়ে পাব লাগে যিসকল ব্যক্তিয়ে গভৰ্ণমেণ্টৰ অলৰেডি ফেচিলিটি পাই আছে তেওঁলোকে পাব নোৱাৰে এটা পৰিয়ালৰ এজন ব্যক্তিয়ে এই ধৰণৰ ফেচিলিটি পায় বাকীসকলে ফেচিলিটি পাব নোৱাৰে ছাপ্লাই ডিপাৰ্টমেণ্টৰ এটা ৰুলছ আছে যিসকল মানে ৰাজসাহায্যযুক্ত বিভিন্ন ধৰণৰ হাৰে কওক এই ধৰণৰ মানে আপোনাৰ যিবিলাক চাউলৰ কথাই কওক এই ধৰণৰ এটা নিয়ম আছে আমিতো জানো আৰু আজি আমি ইয়াতে ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ এখন ট্ৰাক ইয়াতে সোমাইছিলে আৰু এখন ট্ৰাকৰ আমি দেখিছোঁ ৱেষ্ট বেংগলৰ ট্ৰাক হয় ইয়াতে বহুখিনি মাল ইয়াতে তেওঁলোকে আনলোড কৰিছে আৰু ইতিমধ্যে আপোনালোকে অহা বা আমি অহা গম পাই তেওঁলোকে ট্ৰাকটো অলৰেডি ইয়াৰ পৰা মানে খেদি পঠিয়াইছে খেদি পঠিয়াৰ কি ৰহস্য আছে আৰু তেওঁলোকে ইতিমধ্যে গোটেইখিনি ভিডিঅ' আমাৰ আপোনালোকৰ সাংবাদিক বন্ধুসকলে কেমেৰাত আবদ্ধ কৰিছে গতিকে আমি এটা তদন্তৰ দাবী জনাইছোঁ এইটোৱে কথা আৰু আমাৰ ব্যুৰ' ৰিপৰ্ট N24 আছাম।